নমস্কাৰ আজি আপোনালোকক ক'বলৈ লৈছোঁ কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলন কিয় পৃথক আছিল কিয় কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলনে বিজেপিৰ বৰঘৰত কপনি তুলিছিল আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ দৰে শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লগা হৈছিল কক্ৰোচ জনতা পাৰ্টিৰ আন্দোলনৰ পৰা কি শিকিবলগীয়া আছে দেশৰ ৰাজনৈতিক দলসমূহে কি বিজেপি কি কংগ্ৰেছ অথবা অসমত সদৌ অসম ছাত্ৰ সন্থাৰ দৰে ছাত্ৰ সংগঠনসমূহে বিগত দিনবোৰত আমি দেখি আহিছোঁ যে বিৰোধী ৰাজনৈতিক দলসমূহে এটা স্পৰ্শকাতৰ বিষয় এটা গুৰুত্বপূৰ্ণ সমস্যাক ইস্যু বনোৱাত কিন্তু তেওঁলোক ব্যৰ্থ হৈছিল অৰ্থাৎ মূল্যবৃদ্ধিয়ে হওক শিক্ষাৰ্থীৰ সমস্যাই হওক প্ৰতিটো সমস্যাক তেওঁলোকে সঠিক ৰূপত ইস্যু কৰি মানুহৰ মাজলৈ লৈ যোৱাত তেওঁলোক ব্যৰ্থ হৈছিল কিন্তু যিটো কৰি দেখুৱালে সিজেপি অৰ্থাৎ কক্ৰোচ জনতা পাৰ্টিয়ে নিটৰ পেপাৰ লিক সন্দৰ্ভত বিৰোধী ৰাজনৈতিক দলসমূহে বিৰোধিতা ঠিকেই কৰিছিল কিন্তু সঠিক ৰূপত তেওঁলোকে এই ইস্যুটোক জনতাৰ মাজলৈ লৈ যোৱাত ব্যৰ্থ হ'ল আৰু এই ইস্যুটোক লৈ কক্ৰোচ জনতা পাৰ্টিয়ে দেশৰ গৰিষ্ঠ সংখ্যক নৱপ্ৰজন্মৰ সমৰ্থন আদায় কৰিবলৈ সক্ষম হ'ল অকল সমৰ্থনেই নহয় নৱপ্ৰজন্মৰ ৰাজপথলৈ ওলাই আহি দিল্লীৰ বৰঘৰত কপনি তুলিলে যাৰ ফলত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে ইয়াৰ পূৰ্বেও আমি এনে বহু আন্দোলন দেখিছিলোঁ অসমত কা আন্দোলনেই হওক বা হাৰিয়ানা পাঞ্জাবৰ কৃষক আন্দোলনেই হওক এই সকলোবোৰ আন্দোলনে কিন্তু বিজেপি চৰকাৰক বিশেষভাৱে বিপদত পেলাব পৰা নাছিল কাৰণ এই আন্দোলনবোৰৰ আঁৰত আছিল একোটা ৰাজনৈতিক দলৰ বিশেষ এজেণ্ডা অৰ্থাৎ ভোট বেংকৰ পলিচি গতিকে হেলাৰঙে তেওঁলোকৰ এই এজেণ্ডাবোৰ ওফৰাবলৈ সক্ষম হৈছিল বিজেপিয়ে কিন্তু সিজেপিয়ে নিটৰ পেপাৰ লিকৰ প্ৰসংগটো দেশৰ প্ৰতিটো কোণলৈ লৈ যাবলৈ সমৰ্থন হ'ল নৱপ্ৰজন্মৰ স্বতঃস্ফূৰ্ত সঁহাৰি পালে অকল নৱপ্ৰজন্মই নহয় নিজৰ সন্তানৰ ভৱিষ্যতৰ স্বাৰ্থত অধিকাংশ অভিভাৱকেই যেন মৌনভাৱে সমৰ্থন জনালে সিজেপিৰ এই প্ৰতিবাদলৈ পূৰ্বতে আমি দেখিছিলোঁ কোনো এটা প্ৰতিবাদ সাধাৰণতে হয় ছ'চিয়েল মিডিয়াত অৰ্থাৎ ছ'চিয়েল মিডিয়াতে লিখি ছ'চিয়েল মিডিয়াতে প্ৰতিবাদ সাব্যস্ত কৰি হাত সাৱটি বহি থাকে কিন্তু এইবাৰ ছ'চিয়েল মিডিয়া আৰু ৰাজপথৰ প্ৰতিবাদক একাকাৰ কৰি দেখুৱালে সিজেপিয়ে অৰ্থাৎ নৱপ্ৰজন্মৰ একাংশই কেৱল ছ'চিয়েল মিডিয়াত প্ৰতিবাদ কৰি ক্ষান্ত নাথাকিল বৰঞ্চ দিল্লীৰ ৰাজপথত আহি পুলিচৰ কোবু খাবলৈ কুণ্ঠাবোধ নকৰিলে কিন্তু নিটৰ পেপাৰ লিক প্ৰসংগটো ডাঙৰ ইস্যু কৰাৰ যথেষ্ট থল আছিল যথেষ্ট সুযোগ আছিল বিৰোধী ৰাজনৈতিক দলসমূহ অথবা তেওঁলোকৰ ছাত্ৰ সংগঠনসমূহৰ কিন্তু তাকে নকৰি কেৱল প্ৰতিবাদৰ নামত প্ৰতিবাদ কৰিয়ে তেওঁলোক হাত সাৱটি বহি আছিল কিন্তু সিজেপিৰ এই বিশাল প্ৰতিবাদৰ পিছত তেওঁলোকেও পিছে গৈ ইয়াত সমৰ্থন দিয়া দেখা গ'ল সিজেপিৰ পৰা শিকিবলগীয়া আছে অসমৰ শক্তিশালী ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থায়ো বিগত দিনবোৰলৈ যদি আমি চাওঁ আমি দেখোঁ যে মূল্যবৃদ্ধিয়ে হওক নিবনুৱা সমস্যাই হওক বা শিক্ষাৰ্থীৰ সমস্যাই হওক এই ইস্যুবোৰক শক্তিশালী ৰূপত আগুৱাই নিয়াত যেন কোনো ক্ষেত্ৰত ব্যৰ্থ হৈছে সদৌ অসম ছাত্ৰ সন্থা কিন্তু নিটৰ পেপাৰ লিক প্ৰসংগটো সিজেপিয়ে শক্তিশালী ৰূপত আগুৱাই নি দেশৰ শিক্ষামন্ত্ৰীগৰাকীক পদত্যাগ কৰিবলৈ বাধ্য কৰিলে আমি যদি কা আন্দোলনৰ সময়লৈ চাওঁ আছুৱে শক্তিশালী ৰূপত আন্দোলন কৰিছিল কিন্তু পৰৱৰ্তী সময়ত দেখা গ'ল লুৰিণজ্যোতি গগৈৰ দৰে নেতাই নিজেই গঠন কৰিলে ৰাজনৈতিক দল অৰ্থাৎ মূল বিষয়টো যেন ক'ৰবাত তল পৰি গ'ল কিন্তু ৮০ৰ দশকত আছুৰ নেতৃত্বত ৰাজ্যত যি শক্তিশালী অসম আন্দোলন হৈছিল তাৰ ফলশ্ৰুতিত কঁপি উঠিছিল কিন্তু দিল্লীৰ বৰঘৰ কাৰণ তেতিয়া আছু কাৰো দ্বাৰাই প্ৰভাৱিত হোৱা নাছিল যিটো শেহতীয়াকৈ সিজেপিৰ আন্দোলনত আমি দেখিবলৈ পাইছোঁ